নমস্কাৰ আপোনালোক সকলোকে জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই এই মুহূৰ্তত চাওঁ আহক দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। খন্তেক সময়ৰ পূৰ্বে APCCৰ সভাপতি গৌৰৱ গগৈয়ে জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত এইবাৰ ফেচবুকত এটা বিশেষ পোষ্ট আপলোড কৰিছে আৰু সেই পোষ্টটোত গৌৰৱ গগৈয়ে স্পষ্টভাৱে লিখিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগত গঠন কৰি দিয়া SITয়ে ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে। প্ৰতিজন অসমবাসীৰ দৰে আমিও বিচাৰোঁ যে এই তদন্ত স্বচ্ছ ৰাজনৈতিক প্ৰভাৱমুক্ত নিৰপেক্ষ আৰু সঠিক দিশত হওক। SITয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰি সঠিক তথ্য প্ৰমাণসহ ইয়াৰ প্ৰতিবেদন ন্যায়ালয়ত জমা দিয়ক। তেতিয়াহে জুবিন দাক আমি ন্যায় প্ৰদান কৰিব পাৰিম। শোকৰ সাগৰত ডুব গৈ থকা পৰিয়ালৰ লগতে অসমবাসীয়েও তেতিয়াহে শান্তি পাব। কাৰোবাক গ্ৰেপ্তাৰ কৰিলেই ন্যায় প্ৰদান কৰা নবুজায়। ন্যায়ালয়েহে প্ৰকৃত তথ্য প্ৰমাণৰ ওপৰত ভিত্তি কৰি ন্যায় প্ৰদান কৰিব। লগতে SITয়ে জুবিন দাৰ মৃত্যুৰ কাৰণ প্ৰসংগত মিডিয়াৰ ট্ৰায়েল হ'বলৈ দিব নালাগে। তদন্তৰ নামত অতিৰঞ্জিত কামো হ'ব নালাগে। SITয়ে তদন্তৰ বাবে প্ৰয়োজনীয় গোপনীয়তা ৰক্ষা কৰি মৃত্যুৰ কাৰণ তথ্য প্ৰমাণ আৰু দোষীক বিচাৰি উলিওৱাটোহে প্ৰকৃত দায়িত্ব। তেওঁলোকে এনে পদক্ষেপ গ্ৰহণ কৰিব নালাগে যি অভিযুক্তক অলপমান হ'লেও সুযোগ দিব পাৰে। এনেদৰে এতিয়া ফেচবুকৰ জৰিয়তে জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত APCCৰ সভাপতি গৌৰৱ গগৈয়ে এটা বিশেষ পোষ্ট আপলোড কৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে বেদখলকাৰীৰ বিৰুদ্ধে এইবাৰ পুনৰ একশ্যন মোডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। চৰকাৰে আকৌ বুলডোজাৰ একশ্যন আৰম্ভ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, চৰকাৰৰ আকৌ বুলডোজাৰ একশ্যন আৰম্ভ। হাতত দীঘলীয়া তালিকা লৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে মুখ্যমন্ত্ৰী শৰ্মা। ৰাজ্যত পুনৰ চলিবলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। অসমত ইমূৰৰ পৰা সিমূৰলৈ চলিবলৈ গৈ আছে বৃহৎ উচ্ছেদ অভিযান 2.0। পুনৰ বুলডোজাৰৰ শব্দত কঁপি উঠিব উচ্ছেদিতৰ বুকু। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে প্ৰকাশ কৰিছে দীঘলীয়া তালিকা। মধ্য অসমত চলিব সৰ্ববৃহৎ একশ্যন। ইতিমধ্যে বৰাকতো ভাঙি পেলোৱা হৈছে বেদখলকাৰীৰ বাসগৃহ। গোৱালপাৰা বিহালীত ইতিমধ্যে দিয়া হৈছে উচ্ছেদৰ জাননী। কামপুৰ কচুৱাতো বেদখলকাৰীক উচ্ছেদৰ জাননী জাৰি কৰিছে এতিয়া প্ৰশাসনে। কেৱল ইমানেই নহয়, 15 দিনৰ ভিতৰত বেদখল কৰা ভূমিসমূহ খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে। যিকোনো মুহূৰ্তত সেই ঠাইত চলিব পাৰে বৃহৎ বুলডোজাৰ। লগতে কোনো কাৰণত স্থগিত হৈ নাথাকে উচ্ছেদ অভিযান। এনেদৰে এতিয়া স্পষ্টভাৱে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী তথা ৰিণিকী ভূঞা শৰ্মাই। ৰিণিকী ভূঞাৰ গল্ডেন ক্ষেত্ৰৰ ৰাছামে ছিংগাপুৰত অনুষ্ঠিত কৰা নৰ্থ ইষ্ট ফেষ্টিভেলৰ ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰা বুলি অভিযোগ তুলিছিল AJPৰ সভাপতি তথা লুৰিণজ্যোতি গগৈয়ে। আৰু এই সন্দৰ্ভত কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়াধীশৰ আদালতত মানহানিৰ গোচৰ ৰুজু কৰা হৈছে আৰু এই গোচৰৰ শুনানি আহি থকা 30 অক্টোবৰত অনুষ্ঠিত হ'ব। পৰৱৰ্তী খবৰটো হৈছে প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ বাবে গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমৰ জৰিয়তে এইবাৰ চৰকাৰক বান্ধি দিছে 10 দিনৰ সময়সীমা। জুবিন গাৰ্গে যেনেকৈ হওক 10 দিনৰ ভিতৰত ন্যায় পাবই লাগিব আৰু এই 10 দিনৰ ভিতৰত ইতিমধ্যে এটা দিন পাৰ হৈ গ'ল আৰু আগন্তুক 9 দিনৰ ভিতৰত জুবিনে ন্যায় পাবনে নাপায় এই সন্দৰ্ভত চাওকে আমাৰ এক্সক্লুচিভ প্ৰতিবেদন। পুনৰ জনাইছোঁ, জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে বিচৰা 10টা দিনৰ ভিতৰত এটা দিন ইতিমধ্যে পাৰ হৈ গ'ল আৰু আগন্তুক 9 দিনৰ ভিতৰত সম্ভৱনে ন্যায়, এনেদৰে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। 10 দিনৰ ভিতৰত ন্যায় বিচাৰি সামাজিক মাধ্যমত পোষ্ট আপলোড কৰিছিল গৰিমা শইকীয়া গাৰ্গে আৰু তাৰ পিছতেই SITৰ বিষয়া মুন্না প্ৰসাদ গুপ্তাই মন্তব্য কৰি কয় যে আইনৰ সময়সীমাৰ ভিতৰতে সম্পূৰ্ণ কৰা হ'ব জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত আৰু সময়সীমাৰ ভিতৰতে আদালতত দাখিল কৰা হ'ব প্ৰতিবেদন। ছিংগাপুৰ কৰ্তৃপক্ষৰ সৈতে আইনী প্ৰক্ৰিয়াৰে যোগাযোগ ইতিমধ্যে অব্যাহত ৰখা হৈছে। লগতে যাৱতীয় অনুমতি পালেই তদন্তৰ বাবে ছিংগাপুৰলৈকো যাব অসম আৰক্ষী। জুবিন গাৰ্গৰ ঘটনা তদন্তৰ সন্দৰ্ভত SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই এনেদৰে কৰিছে এতিয়া বৃহৎ মন্তব্য। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰব হৈ উঠিছে প্ৰাক্তন বিধায়ক হীৰাদিত্যদেৱ। হীৰাদিত্যদেৱে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে এইবাৰ লেণ্ড জেহাদ আৰম্ভ কৰিছে বদৰুদ্দিন আজমল বাহিনীয়ে। চৰকাৰী ভূমি দখল কৰি মিনি আৰব নিৰ্মাণৰ চেষ্টা চলাইছে আজমলৰ বাহিনীয়ে। লগতে হুজাইত আৰবৰ ৰাজধানী নিৰ্মাণৰ চেষ্টা চলাইছে বদৰুদ্দিন আজমলে। হিন্দুৰ মাটি দখল কৰি সম্পত্তি গঢ়িছে মৌলানা বদৰুদ্দিন আজমলে। আজমলে হিন্দুৰ পৰা কাঢ়ি নিছে লাখ লাখ বিঘা মাটি। কেৱল ইমানেই নহয়, আজমলে লগতে আৰম্ভ কৰিছে শিক্ষাৰ জেহাদো। আৰবৰ পৰা অহা ধনেৰে হাম হস্পিটেল নিৰ্মাণ কৰিছে আজমলে।
আৰু হাম হাস্পাতালত ভালদৰে চিকিৎসা কৰা নহয় হিন্দু লোকক। অসামৰিক চিকিৎসালয়ত 80% মুছলমানে ফ্ৰী চিকিৎসা সেৱা লাভ কৰে আৰু এই মুছলমান লোকসকলে চিকিৎসাৰ বাবে কেতিয়াও আজমলৰ হাম হাস্পাতাললৈ নাযায়। আৰু তাৰ সমান্তৰালকৈ উচ্ছেদিত লোকসকলে প্ৰৱেশ কৰিছে ইতিমধ্যে হোজাইত আজমল বাহিনীৰ বিৰুদ্ধে সৰব হৈ উঠিছে এনেদৰে এতিয়া প্ৰাক্তন বিধায়ক শিলাদিত্যদেৱ। পৰৱৰ্তী খবৰটো হৈছে ব্যাপক হাৰত সলনি হৈছে এইবাৰ অসমৰ জনগাঁথনি। সত্ৰনগৰী তথা মাজুলীতো ইতিমধ্যে বৃদ্ধি পাইছে মুছলমানৰ সংখ্যা আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে ভয়ংকৰ তথ্য। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, এইবাৰ ব্যাপক হাৰত সলনি হ'বলৈ ধৰিছে অসমৰ জনগাঁথনি। সত্ৰনগৰী মাজুলীতো বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা। 100% বৃদ্ধি পাইছে এতিয়া মুছলমানৰ হাৰ। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। সত্ৰনগৰী মাজুলীৰ দৰে অঞ্চলতো যদি এনে অৱস্থাৰ সৃষ্টি হৈছে তেন্তে সমস্যা বহুত গম্ভীৰ। এয়া মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। লগতে আগন্তুক লোকপিয়লত অসমৰ মুছলমানৰ সংখ্যা 38%তকৈও ওপৰত হ'ব। অসমৰ মুছলিম জনসংখ্যা বৰ্তমান হৈছে 39.5%। অসমীয়া মুছলমানৰ জনসংখ্যাৰ হাৰ হিন্দুৰ সৈতে প্ৰায় একেই। আনফালে 2011 চনৰ লোকপিয়ল মতে অসমত 40% মুছলমান আৰু হিন্দু আছিল 60%। কিন্তু বৰ্তমান অসমীয়া হিন্দু মানুহৰ আজিৰ দিনত হাৰ 40%ৰ ওপৰত একেবাৰেই নহয়। জনসংখ্যাৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত অসমক লৈ চলি আছে এতিয়া আলোচনা। আৰু এই ক্ষেত্ৰত চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিবলৈ সাজু হৈছে জনগাঁথনি মিছন। অসমৰ জনগাঁথনি পৰিৱৰ্তনক লৈ এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কাৰণ সম্পূৰ্ণৰূপে সলনি হ'বলৈ গৈ আছে ৰেচন সংগ্ৰহৰ নিয়ম। আহি থকা নৱেম্বৰ মাহৰ ৰেচন সংগ্ৰহৰ বাবে জাৰি কৰা হৈছে বিশেষ জাননী। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, সম্পূৰ্ণৰূপে সলনি হ'ল ৰেচন সংগ্ৰহ কৰাৰ নিয়ম। নৱেম্বৰ মাহৰ পৰা ৰেচন সংগ্ৰহৰ বাবে জাৰি কৰা হৈছে বিশেষ জাননী। চাই লওক কি নিয়ম সলনি হ'বলৈ গৈ আছে আহি থকা 1 তাৰিখৰ পৰা। আনফালে ৰেচন সংগ্ৰহ কৰিবলৈ যাওঁতে কি কৰিব লাগিব এই সন্দৰ্ভত জনাই যাম সবিশেষ। চাউলৰ লগতে কাৰণ প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব চেনি, দাইল আৰু নিমখ। সৰ্বমুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ প্ৰত্যেকগৰাকী হিতাধিকাৰীয়ে। বজাৰতকৈ কম দামত লাভ কৰিব এইসমূহ ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত, প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব 69 টকাত আৰু তাৰ সমান্তৰালকৈ প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব আপুনি ফিংগাৰপ্ৰিণ্ট। চাউল সংগ্ৰহ কৰিবলৈ যাওঁতে যদিহে আপুনি খেলিমেলি পায় তেন্তে 180034536611 এই নম্বৰটোত আপুনি ফোন কৰি অভিযোগ দাখিল কৰিব পাৰিব। এনেদৰে এতিয়া হোজাইৰ খাদ্যৰ ৰাজহুৱা বিতৰণো গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে কঠোৰ জাননী। পৰৱৰ্তী খবৰটো হৈছে খন্তেক সময়ৰ পূৰ্বে উচ্ছেদক লৈ আহি পৰিছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কাৰণ ইতিমধ্যে সাজু হৈ পৰিছে বুলডোজাৰ। প্ৰায় 1258টা পৰিয়ালৰ ঘৰত বুলডোজাৰ চলাবলৈ সাজু প্ৰশাসন। এমাহৰ ভিতৰত ঘৰ খালী কৰিবলৈ দিয়া হৈছে এতিয়া নিৰ্দেশ। এইবাৰ যিকোনো মুহূৰ্তত দবকাত চলিবলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। উচ্ছেদ চলাবলৈ ইতিমধ্যে সাজু হৈ পৰিছে হোজাই জিলাৰ বন বিভাগ। আগন্তুক 15 দিনৰ ভিতৰত নথি পত্ৰ থাকিলে বন বিভাগৰ কাৰ্যালয়ত জমা দিবলৈ আহ্বান জনোৱা হৈছে। লগতে বেদখলকাৰীৰ কবলত থকা যমুনাৰ মোদাংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 1000 বিঘা ভূমি। আৰু এই 1258টা পৰিয়াললৈ ইতিমধ্যে বন বিভাগে জাননী দিয়াৰ যোজা চলাইছে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।